ভয়ংকৰ বিপদৰ পৰা কথা মাপি প্ৰাণ ৰক্ষা পৰিলে এটা পৰিয়ালে। কাৰণ আজি সন্ধিয়াৰ ভাগত অহা মুষলধাৰ বৰষুণৰ ফলতে সমগ্ৰ যোৰাবাট ৮ মাইল বা খানাপাৰা অঞ্চল জলমগ্ন হৈ পৰিছিল। আৰু এই মুহূৰ্তত ৮ মাইল CRPF কেম্পৰ কিছু নিলগত 100 মিটাৰ নিলগতে এডাল প্ৰকাণ্ড গছ এই মুহূৰ্তত বাগৰি পৰিছে। দেখুৱাইছোঁ AS03AQ0585 নম্বৰ এখন বেলনা বাহন মহানগৰীৰ পৰা উজনি মৌসুমী হৈ আহি আছিল আৰু আহি থকা অৱস্থাত এই গছডাল আচলতে যি বৰষুণ হৈছিল, বৰষুণ বা হোৱাৰ ফলত আচলতে গছৰ গুৰিসমূহ নৰম হৈ আছিল আৰু গছডাল পৰি আচলতে কথামপি প্ৰাণ ৰক্ষা পৰিল এটা পৰিয়াল। আৰু আমি এই মুহূৰ্তত যি ৮ মাইল আছে, 8 মাইলৰ পৰা এক্সক্লুজিভলি আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এটা পৰিয়াল কথামপি প্ৰাণ ৰক্ষা পৰিলে। কি এক ভয়ংকৰ বিপদৰ পৰা কথামপি ৰক্ষা পৰিছে সেয়া নিউজ লাইভৰ টিভি স্ক্ৰীণত দেখিলে নিশ্চয় অনুমান কৰিব পাৰিছে। কাৰণ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এতিয়াও বহু শুকান গছ আচলতে বিপদসংকুলভাৱে ওলমি ৰৈছে বা বিপদসংকুলে শুকাই ৰৈ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ওলমি আছে। যিকোনো মুহূৰ্তত ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে। আজি তাৰ পুনৰাবৃত্তি ঘটিলে কথামপি প্ৰাণ ৰক্ষা পৰিছে এই পৰিয়ালটো। দাদা, আপোনাৰ গাড়ী আছিল নেকি? হয়। হা, ক'ৰ পৰা আহিছিলে দাদা? আমি গুৱাহাটীৰ বেক কৰিছিলোঁ দেৰগাঁৱলৈ। গুৱাহাটীৰ পৰা দেৰগাঁৱলৈ বেক কৰিছিলোঁ। বেক কৰোঁতে আপোনাৰ হেৰি হ'ল, এই গছটো পটককৈ সন্মুখত গছডাল পৰি গ'ল। আপোনাৰ মানে গুৱাহাটীৰ পৰা দেৰগাঁও গৈ আছিলে, কেনেকে পৰিলে গছজোপা? গছডাল পটককৈ পৰি গ'ল। গছজোপা আগত ডাম্পাৰখন গৈ আছে, ডাম্পাৰখন লাগি পেলাই মানে হেৰি হৈ গ'ল, হঠাৎ পৰি গৈছে। কোন কোন আহি আছিলে আপুনি? আমাৰ পৰি ফেমিলি ল'ৰা আছে কি নাছিলে, আপোনাৰ ল'ৰা দুটা আছিলে, মাৰ মিছেছ আছিল। এতিয়া আপোনালোক সকলো সুস্থ ঠিকে আছে? ঠিকে আছে। নিশ্চিতভাৱে দুটা পৰিয়াল সহ আচলতে দুটা পুত্ৰ সহ আচলতে তেওঁ পৰিবাৰ দেৰগাঁৱৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল আৰু কথামপি এই মুহূৰ্তত প্ৰাণ ৰক্ষা পৰিছে। কিন্তু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যিহেতু আনটো ফালে ৮ মাইলৰ যি CRPF কেম্পৰ সন্মুখত তীব্ৰ যান জঁট হৈ আছে, কাৰণ বানপানীৰ কাৰণে তীব্ৰ যান জঁট। আনফালে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যে ৮ মাইল অঞ্চলত এইদৰে এডাল প্ৰকাণ্ড গছ বেলেনো বাহন এখনত বাগৰি পৰাৰ বাবে এইদৰে ভয়ংকৰ ঘটনাৰ পৰা কথামপি দেৰগাঁৱৰ পৰিয়াল এটা প্ৰাণ ৰক্ষা পৰিলে। আৰু আমি এই মুহূৰ্তত আমি এটা কথাই আমি ৰাজ্য চৰকাৰ বা প্ৰশাসনলৈ অনুৰোধ জনাইছোঁ। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কেইবাটাও শুকান গছ ওলমি আছে, সেই গছজোপা কাটাৰ ব্যৱস্থা অনতিপলমে কৰিব লাগিব। অন্যথা ভয়ংকৰ বিপদ বা যিকোনো মুহূৰ্ততে কোনো ৰাজপথেৰে অহা যোৱা কৰা লোকৰ প্ৰাণহানি হ'ব পাৰে। কেমেৰা পাৰ্চন ধ্ৰুৱৰ সৈতে মই ৰঞ্জু তালুকদাৰ, নিউজ লাইভ ৮ মাইল।